মাৰ্ঘেৰিটাত ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্মৰ শতবৰ্ষ জয়ন্তী উদযাপন। মাৰ্ঘেৰিটাত ভাৰতীয় জনতা পাৰ্টিৰ যুৱ মৰ্চাৰ উদ্যোগত সুধাকণ্ঠৰ শতবাৰ্ষিকী জন্মদিন উদযাপন। নিউ কলনী স্থিত নৱনিৰ্মিত অটল বিহাৰী বাজপেয়ী ভৱনত পালন কৰা হয় জন্ম জয়ন্তী। ভাৰতৰত্ন সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত মাল্যৰ্পণ আৰু বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচী পাতনি মেলা হয়। বন্তি প্ৰজ্বলন কৰে মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডক্টৰ ৰমেন হাজৰিকাদেৱে। উক্ত অনুষ্ঠানত উপস্থিত থাকে মাৰ্ঘেৰিটা পৌৰসভাৰ পৌৰপতি আনন্দ শৰ্মা, বিজেপিৰ জ্যেষ্ঠ নেতা ভীম কৰ্মকাৰ, তিনিচুকীয়া জিলাৰ সমিতিৰ উপসভাপতি ভৱেশ দত্তৰ লগতে দলটোৰ বহুকেইগৰাকী বিষয়ববীয়া লগতে কৰ্মকৰ্তাসকলে। মাৰ্ঘেৰিটাৰ পৰা কিষাণ লালুঙৰ ৰিপৰ্ট, টাইম 60 অসম। মাৰ্ঘেৰিটা অটল বিহাৰী বাজপেয়ী ভৱনত আজি ভাৰতীয় জনতা যুৱ মৰ্চাৰ উদ্যোগত মাৰ্ঘেৰিটা সমষ্টিৰ সমূহ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা লগতে মাৰ্ঘেৰিটা অঞ্চলৰ বিশিষ্ট ব্যক্তিসকলক লগত লৈ আজি ভাৰতৰত্ন সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়াৰ জন্ম শতবাৰ্ষিকী আমি উদযাপন কৰিবলৈ আগবাঢ়িছোঁ আৰু সকলো ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা তথা এই অঞ্চলৰ বিশিষ্ট ব্যক্তিসকলে আমাক সহযোগ কৰিছে। আমি সকলোৱে জানো ভাৰতৰত্ন সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়াৰ যি ব্যক্তিত্ব, যি তেখেতৰ প্ৰতিভা, এই প্ৰতিভা যাতে সৰ্বকালৰ কাৰণে অসম ভূমিত যাতে বা বিশ্বভূমিত যাতে বৰ্তি থাকে আৰু এই কাৰণে আজি উদ্দেশ্য আগত লৈ পেলাই আমি ভাৰতীয় জনতা পাৰ্টিৰ আজি যুৱ মৰ্চাৰ উদ্যোগত এই অটল বিহাৰী বাজপেয়ী ভৱনত আমি এই কাৰ্যসূচী লৈছোঁ। ইয়াত আজি গীতে মাতে কবিতাৰে এটা সুন্দৰ সন্ধিয়া আমি উপভোগ কৰি তুলিম বুলি আমি আশা ৰাখিছোঁ আৰু সকলোৱে আজি 100 গছি বন্তি জ্বলাই তেখেতক আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আৰু আজি আমাৰ কাৰণে গৌৰৱৰ দিন, কাৰণ আমি এই অসম ভূমিৰ পৰা এজন আমি মহান ব্যক্তিক আমি পাইছিলোঁ, যিজন বিশ্বৰ দৰবাৰত আমাৰ অসমৰ ভাষা সংস্কৃতিৰ লগতে গীত মাত আজি প্ৰচাৰ কৰিছিল। আৰু আজি আমি আটাইতকৈ গৌৰৱান্বিত এইটো কাৰণে ভাৰত চৰকাৰে আজি তেখেতৰ প্ৰতিমূৰ্তি, তেখেতৰ প্ৰতিচ্ছবি আজি মুদ্ৰাত আজি হেৰি কৰিবৰ কাৰণে দিবৰ কাৰণে আজি সংকল্প লৈছে। তাৰ কাৰণে আমি ভাৰত চৰকাৰক ধন্যবাদ জনাইছোঁ, অসম চৰকাৰক ধন্যবাদ জনাইছোঁ। লগতে যাতে তেখেতৰ যি পৰিচয় ভূপেন হাজৰিকা ডাঙৰ যি বিস্তৃত পৰিচয়, এই পৰিচয় যাতে আগন্তুক দিনত গোটেই ভাৰতবৰ্ষত জড়িত হৈ থাকে, বিস্তৃতভাৱে সকলোৱে যাতে পালন কৰিব পাৰে, এয়া আমি কামনা কৰিছোঁ।